हेलो गाइस मैं এটা ধুনিয়া নতুন ৰেচিপি এটা লৈ আহিছো এই ৰেচিপিটোৰ চিকেন হয় আপোনালোকে চাই থাকিব মই কেনেকৈ তৈয়াৰী কৰিম এয়া মই কেৰাহী তুলিলো গেছ জ্বলাই তেল ঢালি গৰম হ'বলৈ দিছো তেল এতিয়া মই তেল গৰম হৈছে বইলাৰ ঢালি দিলো এতিয়া বইলাৰটো ঢালি দি হৈ গ'ল এতিয়া মই লৰাই দিছো অকণমান মানে অকণমান ড্ৰাই ফ্ৰাই কৰি লৈছো তেতিয়া খাবলৈ মানে বস্তুটো ভাল হয় আৰু মানে কালাৰটো ভাল হয় মানে ব্ৰইলাৰটো সঁচাকৈ মানে ভাল লাগে মানে এতিয়া আপোনাৰ ধৰক অলপ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি হৈ যোৱাৰ পিছতে এতিয়া মই তেজপাত দিম তেজপাতটো দিলে গোন্ধটোও ভাল লাগে খায়ো ভাল লাগে মানে এতিয়া মই তেজপাত দিম মানে আপোনালোকে কেনেকৈ বনাইছোঁ ৰেচিপিটো লৰাই লৈ এনেকৈ বনাইছোঁ আপোনালোকে চাই থাকিব এয়া মই তেজপাত দিম এতিয়া দিবলৈ তৈয়াৰী কৰি আছোঁ এয়া দিলোঁ তেজপাত আপোনালোকে দেখিছে আৰু এতিয়া মই দিম তেজপাত দি আছোঁ লৰাই আছোঁ অলপ মানে ফ্ৰাই কৰি লৈছোঁ আকৌ বেছি নহয় এয়া আপোনালোকে চাই থাকিবলৈ পাইছে চাই থাকক আৰু আদা নহৰু দিলোঁ আদা নহৰু দি অলপ লৰাই দিছোঁ আপোনালোকেও খাই চাগে ভালে পাব মই ঘৰখন কৰি দিছোঁ দেখিছে কেনেকৈ তৈয়াৰী কৰিছোঁ পানী দিছোঁ পানী দিয়াৰ লগে লগে 10-15 মিনিট এতিয়া গেছটো কমাই 10-15 মিনিট গেছ কমাই আছে মানে 10-15 মিনিট মানে মই সেই ভাপত দিয়াৰ লগে লগে সিজিবলৈ দি 10-15 মিনিটমান দেখিছে বনাইছিলোঁ মই এই মাংস ৰেচিপিটো উলিয়াবলৈ লৈছোঁ বাচনত কুঁহাৰত দিছোঁ আপোনালোকে দেখি আছে দেখিছে না ৰুটিৰ লগতো পাৰি মানে ভাতৰ লগতো পাৰি ভাতৰ লগত সদায় খাব নোৱাৰি কাৰণে ৰেচিপিৰ লগতে আৰু এটা চব্জি তৈয়াৰী কৰি থৈছোঁ এই চব্জিটো এয়া মিক্স চব্জি হয় আজি বনাইছোঁ মই ফুলকবি আলু আৰু আপোনাৰ উৰহি দি পেলাই জোল বনাইছোঁ এয়া দেখিছে বাতিত উলিয়াই আছোঁ খাবলৈ
ৰেচিপিটো এতিয়া সেইটো কাৰণে সুদাকেতো খাব নোৱাৰি। এইটো ৰেচিপি মই তৈয়াৰী কৰি থৈছিলোঁ, আপোনালোকক নেদেখালোঁ কেনেকৈ তৈয়াৰী কৰিলোঁ। বেলেগ এদিন মই তৈয়াৰী কৰি দেখাম চব্জিটো। আৰু পিঁয়াজ জলকীয়া লৈ লৈছোঁ কিনাৰতে। আজি এইকেইটা ভাত খাই খুব ভাল লাগিব, আপোনালোকৰো চাগে ভাল লাগিব চাগে। ভাল